ৰঙাপাৰাত বাগৰিল গেছ চিলিণ্ডাৰ ভৰ্তি ট্ৰাক ৰঙাপাৰাত নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা এটা প্ৰচণ্ড শব্দ কৰি চাহ বাগিচাৰ মাজত বাগৰি পৰিল গেছৰ চিলিণ্ডাৰ কঢ়িওৱা এখন গধুৰ ট্ৰাক ৰঙাপাৰা মিছামাৰী সংযোগী পথছোৱাৰ তীব্ৰ গতিত গৈ থকা AS09 AC 5719 নম্বৰৰ ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুৱাই বৰচলি চাহ বাগিচাৰ মাজত বাগৰি পৰে দুৰ্ঘটনাৰ পাছতে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজনে ভয়তে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ইফালে ঘটনাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত ৰঙাপাৰা আৰক্ষী থানাৰ বিষয় তিলক চন্দ্ৰ তেৰাং উপস্থিত হয় গ্যাস সিলিন্ডার বিস্ফোরণ ঘটি ট্রাকখনত যাতে অগ্নিকাণ্ড সংঘটিত নহয় তাৰ বাবে ৰঙাপাৰা দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী বৰজলিত উপস্থিত হয় ঘটনা সন্দৰ্ভত ৰঙাপাৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে সনম বিশ্বকৰ্মা হয় বালিপুঙৰ পৰা আহি আছিলো আহোঁতে ইয়াত ৰাতি আপোনাৰ ৰঙাপাৰা পাৰ হৈছিলে এটা সৰু গাড়ী আহি গ'ল সৰু গাড়ী আহোঁতে তাক পছন্দ হৈ গাড়ীটো মানে সাইডত সোমাই কিনে পাল্টি ক'ৰ পৰা ক'ত গৈ আছিল বালিপুঙৰ পৰা আহি আছিলো খালি গাড়ী গুৱাহাটী লোড কৰি যায় বাগানৰ মাজত পৰি গ'ল টাৰ্ণিঙত আছিলে সৰু গাড়ীটো মাজত আহি গ'ল পছন্দটো পৰি গ'ল আপোনাৰ একো হোৱা নাই একো খালি গাড়ী ডেমেজ হৈ গৈছে কিমান চিলিণ্ডাৰ আছিলে 324